লাখ লাখ মহিলাৰ বেংক একাউণ্টত সোমাই গ'ল 10,000 কোটি টকা। 10,000 টকা চেক কৰিবলৈ 10টা নতুনকৈ নিয়ম আহি পৰিছে। কেনেকৈ 10,000 টকা চেক কৰিব চাই লওক। ইয়াৰ বাবে প্ৰথমত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব আপোনাৰ মোবাইল ফোনৰ পৰা। মই গুগল ব্ৰাউজাৰটো ওপেন কৰিছোঁ। আপোনাৰ মোবাইল ফোনৰ পৰা সেম প্ৰচেছত কৰিব। তাৰপিছত সাৰ্চ কৰিব PFMS। এইখিনিকে সাৰ্চ কৰি দিয়াৰ লগে লগে একেবাৰে ওপৰত যিটো ৱেবছাইট লিংক আহিব জাষ্ট ইয়াতে ক্লিক কৰিব লাগিব। তাৰপিছত ডেশবৰ্ড এনেকৈ খোল খাই যাব আপোনাৰ সন্মুখত। এতিয়া সোঁচাইডত আপুনি 3 লাইন পাব। চাওক ইয়াতে লক্ষ্য কৰিব পাৰিছে এনেকৈ কিন্তু পাব্লিক ফাইনেন্সিয়েল মেনেজমেণ্ট চিষ্টেম ডেশবৰ্ড আহিব। তাৰ এতিয়া সোঁচাইডত আপুনি 3 লাইন পাব। চাওক ইয়াতে 3 লাইন আছে। 3 লাইনত এটা ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে আপুনি লেফ্টতে পাব। চাওক ইয়াতে বহুত কেইটা অপশ্যন কিন্তু আহি গৈছে। ইয়াৰ পৰা আপুনি চাওক ইয়াতে এবাউট ৰেজিষ্ট্ৰেশ্যন তাৰপিছত পে'মেণ্ট ষ্টেটাছ পাব। পে'মেণ্ট ষ্টেটাছত ক্লিক কৰিব। থাৰ্ড যিটো অপশ্যন আছে তাৰপিছত ন' ইয়ৰ পে'মেণ্ট। ন' ইয়ৰ পে'মেণ্টত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ লগে লগে পৰৱৰ্তী পেজটো এনেকৈ খোল খাই যাব। ইয়াতে চাওক পে'মেণ্ট বাই একাউণ্ট নাম্বাৰ। ইয়াতে বেংকৰ নাম আপোনাৰ যিটো বেংকৰ একাউণ্ট আছে আপুনি ইয়াতে দিব লাগিব। হয় আপুনি যিটো আঁচনিৰ বাবে আবেদন কৰিছে আপোনাৰ সেই বেংকৰ একাউণ্ট নাম্বাৰ বহুৱাই দিব। তাৰপিছত আকৌ আপুনি টাইপ কৰিব আপোনাৰ যি বেংক হয় বেংক চিলেক্ট কৰিব। একাউণ্ট নাম্বাৰ বহুৱাই দিব। কনফাৰ্ম একাউণ্ট নাম্বাৰ আকৌ আপুনি একাউণ্ট নাম্বাৰ বহুৱাই দিব লাগিব। এইখিনি দিয়াৰ পিছত ৱাৰ্ড ভেৰিফিকেশ্যন যেনেকৈ আছে আপুনি চেম প্ৰচেছত এইটো বক্সত বহুৱাই চেণ্ড OTP অন ৰেজিষ্টাৰ মোবাইল নম্বৰত ক্লিক কৰিব লাগিব। তাৰপিছত আপোনাৰ ৰেজিষ্টাৰ মোবাইলত এখন OTP আহি যাব। OTPটো বহুৱাই দিব লাগিব। চাওক এনেকৈ আহি গৈছে। ইয়াতে এণ্টাৰ OTP আপুনি OTP ঠাইত OTP বহুৱাই দিব লাগিব। মই বহুৱাই আছোঁ লক্ষ্য কৰিব পাৰিছে। ইয়াতে আপোনাৰ যিটো মোবাইল নম্বৰ শেষৰ 4টা ইয়াতে চাওক মোৰ ইয়াতে আহি গৈছে। এনেকৈ 882284 মই ইয়াতে বহুৱাই দিম। বহুৱাই দিয়াৰ লগে লগে ভেৰিফাই OTPত ক্লিক কৰিব লাগিব। ভেৰিফাই OTPত যেতিয়াই ক্লিক কৰি দিব এনেকুৱা আহি যাব আপোনাৰ কোনটো আঁচনিৰ বাবদ কিমান টকা সোমাইছে আপোনাৰ একাউণ্ট নাম্বাৰ সবিশেষ কিন্তু ইয়াতে জানিব পাৰিব। চাওক ইয়াতে লক্ষ্য কৰিব পাৰিছে ইয়াতে নেম আছে UTR বেংক ট্ৰানজেকশ্যন ID ফেইলাৰ ৰিজনো থাকিব ক্ৰেডিট ট্ৰানজেকশ্যন ID পে'মেণ্ট মেথডো থাকিব। সকলো ডিটেইলছ কিন্তু আপোনাৰ সন্মুখত এনেকৈ আহি যাব। চাওক ইয়াতে UIDS পাৰ বেংক এনেকৈ আহি গৈছে। হয় এনেকৈ ষ্টেটাছ চেক কৰিব লাগিব আপোনাৰ মোবাইল ফোনৰ জৰিয়তে। মানে ধন্যবাদ।